নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ পুনৰ স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত, সম্প্ৰতি মই কানেক্ট হৈছো ডিব্ৰুগড়ৰ পৰা। আজি বহুত দিনৰ বিৰতিৰ মূৰত আমি মেডিটেশ্যনৰ ক্লাছ লৈ আহিছো। মই সকলোকে স্বাগতম জনাইছো। পুনতে মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰি লওঁ। আপোনালোকে মোৰ স্ক্ৰীনখন বোধ কৰি দেখা পাইছে? স্ক্ৰীনখন দেখা পাইছে বোধ কৰো। হয়, পাইছো। থেংক ইউ। স্ক্ৰীনখন ডাঙৰ কৰিব লাগিব নেকি? ডাঙৰ কৰিব লাগিব নেকি? অলপমান ডাঙৰ কৰিলে ভাল আছিল যদি সুবিধা আছে। ঠিক আছে। অলপমান ডাঙৰ কৰিলে ভাল আছিলে যদি সুবিধা হয়। হয়, ডাঙৰ হৈছে নে এতিয়া এতিয়া চাওকচোন? ঠিক আছে। হয়। হৈছে ঠিক আছে। প্ৰিয় সতীৰ্থসকল, আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ মেডিটেশ্যন ক্লাছৰ আলোচনাৰ শীৰ্ষ হৈছে সিপাৰে কি আছে। এতিয়া সিপাৰে কি আছে বুলি কোৱাৰ লগে লগে এতিয়া মনলৈ এটা প্ৰশ্ন আহিব, এপাৰেনো কি আছে? এপাৰে কিবা এটা থাকিব লাগিব। গতিকে সিপাৰে এপাৰে কিবা এটা থাকিলেহে আমি ক'ব পাৰিম যে সিপাৰে কিবা এটা আছে। ৱাল এখন আছে, ৱালখনে এপাৰে কিবা এটা আছে। গতিকে আপুনি বেঙা মিলি চালে সিপাৰে কি আছে, নে এপাৰেনো কি আছে? এতিয়া আচলতে মই কি বুজাব খুজিছো, সিপাৰে কি আছে? প্ৰিয় সতীৰ্থসকল, আপোনালোকৰ মাজৰ যিসকলে মোৰ মেডিটেশ্যনৰ বেচিক লেভেলৰ ক্লাছবোৰ এটেণ্ড কৰিছে, আপোনালোকে নিশ্চয় গম পাইছে। মোক বাৰে প্ৰতি কৈ আছো যে এটা শিশু যেতিয়া পৃথিৱীলৈ আহে, সি মন নামৰ একো এণ্টিটি বা একো সত্তা লগত লৈ নাহে। আমি বহুতে ভাবি থাকো মনটো জন্মসূত্ৰে এটা শিশুৰ লগতে আহে বুলি আমি ভাবি থাকো। এইটো মিছা কথা। এটা শিশু যেতিয়া পৃথিৱীলৈ আহে, সি এটা উকা মন এটা লৈ আহে, উকা মন। আৰু চাইকলজি ভাষাত তাক টেবুলা ৰাছা বুলি কোৱা হয়। উকা মন বা টেবুলা ৰাছা। এই যে মন নামৰ যিটো এণ্টিটি, সেইটো গ্ৰ' হবলৈ হলে এখন সমাজ লাগিব। সমাজৰ সংস্পৰ্শত, পৰিয়ালৰ সংস্পৰ্শত মন নামৰ সেই যিটো এণ্টিটি, সেইটো গ্ৰ' হয়। নিউৰলিংগুইষ্টিক প্ৰগ্ৰেমিঙে আকৌ মনটোক এটা ডিভাইচ বুলি কয়। কটাৰীখন এটা ডিভাইচ। আমি কটাৰীয়ে শাক পাচলি কাটো, তামোল চালি কাটো। কিন্তু যেতিয়া মই বিশ্ববিদ্যালয়লৈ যে মই যাওঁ, কটাৰীখন লগত মই নিনো। মই কিয় নিনো? মই গম পাওঁ যে কটাৰীখন এটা সঁজুলি, তাত ব্যৱহাৰ থলী আছে, ব্যৱহাৰ কৰিলো আৰু ব্যৱহাৰ শেষ হ'ল, মই কটাৰীখন তাতে থৈ বিশ্ববিদ্যালয়লৈ গুচি গলো। এতিয়া মন নামৰ যিটো ডিভাইচ, সেই ডিভাইচটো কিন্তু আমি অনবৰতে লগত কঢ়িয়াই লৈ ফুৰো। ভাল ঠাইলৈ যাওঁতো লগত কঢ়িয়াই লৈ ফুৰো, বেয়া ঠাইলৈ যাওঁতো লগত কঢ়িয়াই লৈ ফুৰো। একমাত্ৰ ৰাতি যেতিয়া আমি গভীৰ টোপনিত প্ৰৱেশ কৰো, তেতিয়াহে আচলতে মন নামৰ এই ডিভাইচটোৰ কবলৰ পৰা আমি মুক্তি লাভ কৰো। এতিয়া মন মানে আচলতে কি? আমাৰ চিন্তা আছে, আমাৰ আবেগ অনুভূতি আছে, আমাৰ স্মৃতি আছে, আমাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আছে, আৰু আমাৰ মনলৈ অনবৰতে কিছুমান বিক্ষিপ্ত ছবি আহি থাকে। এই আটাইখিনি বস্তুৰ সমবায়ত মন নামৰ এটা সত্তাৰ সৃষ্টি হয়। মন নামৰ সুকীয়া বস্তু একো নাই। চিন্তা ভাৱনা, আবেগ অনুভূতি, স্মৃতিবোৰ, ক্ৰিয়া প্ৰতিক্ৰিয়া, বাহ্যিক পৃথিৱীত অসংখ্য ঘটনা ঘটি আছে, আপুনি দেখি আছে, শুনি আছে। সেইবিলাকে আপোনাৰ মনৰ ভিতৰত এটা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। অনবৰতে আপোনাৰ মনৰ পৰ্দালৈ বিক্ষিপ্ত ছবি কিছুমান আহি আছে। এই গোটেইখিনি বস্তুৰ সমবায়ত যিটো এণ্টিটিৰ সৃষ্টি হয়, যিটো সত্তাৰ সৃষ্টি হয়, সেই সত্তাটোৰ নামেই হ'ল মন। মই যে এই পাৰে বুলি কৈছিলো নহয়, এই পাৰে মানে আচলতে মই মনৰ কথা কৈছিলো। এতিয়া মোৰ প্ৰশ্নটো হ'ল, মনৰ সিপাৰে কি আছে? মনৰ সিপাৰে কি আছে? মনটো হ'ল এই পাৰ, ৱালখনৰ এইটো পাৰ। এতিয়া প্ৰশ্নটো হ'ল, মনৰ সিপাৰে কি আছে? এতিয়া মনৰ সিপাৰে বুলি ক'লে আমি কি বুজিম এতিয়া? মনৰ সিপাৰে মানে মই এইটোৱে অৰ্থ কৰিছো, মানে আমি চিন্তা ভাৱনা, আবেগ অনুভূতি, আমাৰ স্মৃতি, ক্ৰিয়া প্ৰতিক্ৰিয়া আৰু বিক্ষিপ্ত ছবিবিলাকৰ যি অগাদেৱা, সেই অগাদেৱাক অতিক্ৰম কৰি গৈ সিফালে কি আছে আমি চাব পাৰিব লাগিব। প্ৰিয় সতীৰ্থসকল, এই যে মই চিন্তাৰ কথা কৈছো, আবেগ অনুভূতিৰ কথা কৈছো, স্মৃতিৰ কথা কৈছো, ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কথা কৈছো, বিক্ষিপ্ত ছবিবোৰৰ কথা কৈছো, আপোনালোকে লক্ষ্য কৰিবচোন, আমাৰ চিন্তাবোৰ স্থায়ী নহয়।
এই মুহূৰ্তত আপোনাৰ যিবোৰ চিন্তা মনলৈ আহি আছে, আপুনি গ্যাৰেণ্টি ৱাৰেণ্টি দি মোক ক'ব নোৱাৰে যে কাইলৈও ঠিক ইমানখিনি সময়তে আপোনাৰ মনলৈ একেবোৰ চিন্তাই আহিব। এই মুহূৰ্তত আপোনাৰ হৃদয়ত যিবোৰ আবেগে ক্ৰিয়া কৰি আছে, আপুনি গ্যাৰেণ্টি ৱাৰেণ্টি দি মোক ক'ব নোৱাৰে যে কাইলৈও ইমানখিনি সময়ত আপোনাৰ হৃদয়লৈ ঠিক এনেকুৱা ধৰণৰ আবেগ অনুভূতিয়ে আহিব। ঠিক তেনেকৈ আপুনি এটা কথা গ্যাৰেণ্টি দি ক'ব নোৱাৰে যে এতিয়াৰ পৰা এঘণ্টাৰ পিছত আপোনাৰ মনলৈ কেনেকুৱা স্মৃতি আহিব, বা আপুনি আগতীয়াকৈ ক'ব নোৱাৰে ধৰক এঘণ্টাৰ পিছত বৰষুণ হ'ল, সেই বৰষুণজাক অহাৰ পিছত কেনেকুৱা প্ৰতিক্ৰিয়া আপোনাৰ হ'ব পাৰে মনৰ ভিতৰত আপুনি এতিয়াই কৈ দিব নোৱাৰে। মানে এই বস্তুবোৰ স্থায়ী নহয়, আহি আছে গৈ আছে, আহি আছে গৈ আছে। 5 বছৰ বয়সৰ চিন্তাবোৰ এতিয়া নাহে, 10 বছৰ বয়সৰ চিন্তাবোৰ এতিয়া নাহে। এই মুহূৰ্তত আপুনি যিবোৰ চিন্তা কৰি আছে হয়তো 20 বছৰ পাছত বেলেগ চিন্তা আপোনাৰ আহিব মনলৈ। এইবোৰ হ'ল পৰিৱেশ সাপেক্ষ, ঘটনা সাপেক্ষ। এতিয়া কথাটো হ'ল এই বস্তুবোৰ স্থায়ী নহয়। তেতিয়াহ'লে স্থায়ী বস্তুটো হ'ল কি? কি স্থায়ী বস্তু আছে? প্ৰিয় সতীৰ্থসকল, মই আপোনালোকক কোনোবা এটা ক্লাছত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ কথা কৈছিলো। মই কৈছিলো যে আমাৰ মনটো অন্য একো নহয়, এটা ছফ্টৱেৰ। আৰু এটা শিশু যেতিয়া পৃথিৱীলৈ আহে সি লগত এটা হাৰ্ডৱেৰ লৈ আহে। এটা শিশু যেতিয়া পৃথিৱীলৈ আহে এটা হাৰ্ডৱেৰ লগত লৈ আহে। সেই হাৰ্ডৱেৰটো হৈছে শিশুটোৰ কনচিয়াছনেছটো, চেতন শক্তি। সেই চেতন শক্তিটো হ'ল তাৰ হাৰ্ডৱেৰ, মনটো হ'ল তাৰ ছফ্টৱেৰ। প্ৰিয় সতীৰ্থসকল, যেতিয়া আমি ধ্যানৰ অনুশীলন কৰো নহয়, ধ্যানৰ অনুশীলনৰ এটা পৰ্যায়ত আমি মনৰ সীমনা পাৰ হৈ গুচি যাওঁ, মানে মনৰ ইটো পাৰলৈ গুচি যাওঁ। গভীৰ ধ্যানত আমি কি হয়, আমি মনৰ সিটো পাৰলৈ গুচি যাওঁ। তাৰমানে চিন্তা ভাৱনা, আবেগ অনুভূতি, স্মৃতিবোৰ, ক্ৰিয়া প্ৰতিক্ৰিয়া, বিক্ষিপ্ত ছবিৰ যিখন পৃথিৱী, সেই পৃথিৱীখনৰ সীমনা পাৰ হৈ আমি সিটো পাৰলৈ গুচি যাওঁ। এতিয়া প্ৰশ্নটো হয়, সিটো পাৰে কি আছে? সিটো পাৰে আছে চাইলেন্স, নীৰৱতা। যেতিয়া আমি গভীৰ ধ্যানত প্ৰৱেশ কৰো, আমি নীৰৱতাত প্ৰৱেশ কৰো, চাইলেন্সত প্ৰৱেশ কৰো। কিয় চাইলেন্সত প্ৰৱেশ কৰো? চিন্তা ভাৱনা, আবেগ অনুভূতি, স্মৃতি, ক্ৰিয়া প্ৰতিক্ৰিয়া আৰু বিক্ষিপ্ত ছবিৰ যিখন পৃথিৱী, সেই পৃথিৱীখনৰ সীমনা পাৰ হৈ আমি এনেকুৱা এটা মানসিক অৱস্থাত উপনীত হওঁ য'ত চিন্তা ভাৱনা নাথাকে, আবেগ অনুভূতি নাথাকে, স্মৃতি নাথাকে, ক্ৰিয়া প্ৰতিক্ৰিয়া নাথাকে, বিক্ষিপ্ত ছবিবোৰ নাথাকে, আৰু আমি গভীৰ নীৰৱতাত অৱগাহন কৰো। ধ্যানৰ অন্যতম উদ্দেশ্য হৈছে, মেডিটেশ্যনৰ অন্যতম উদ্দেশ্য হৈছে আমাৰ ভিতৰত থকা যিটো চাইলেন্স বা নীৰৱতা, তাক অনুভৱ কৰা। আহক প্ৰিয় সতীৰ্থসকল, দেৰি নকৰো, এতিয়া আমি মনৰ সিপাৰে যি নীৰৱতা আছে সেই নীৰৱতাত আমি অৱগাহন কৰো। আৰু ধ্যান হ'ল নীৰৱতাত প্ৰৱেশৰ আটাইতকৈ উৎকৃষ্ট পথ। প্ৰিয় সতীৰ্থসকল, বেকগ্ৰাউণ্ড মিউজিক বাজি আছে সিফালে অলপ অলপ। আপোনালোকে বৰ বেছি গুৰুত্ব নিদিব, কাৰণ মই ডিব্ৰুগড়ত থাকো, মোৰ নিজৰ ঘৰ নহয়, মই ভাড়া ঘৰত থাকো। প্ৰতিবেশী থাকে মোৰ কাষত। প্ৰত্যেকৰ মনবোৰ বেলেগ বেলেগ ধৰণৰ, প্ৰত্যেকৰ মনবিলাক। গতিকে বেকগ্ৰাউণ্ড নইজ কিছু আহি আছে বা আহিব, আপোনালোকে তালৈ গুৰুত্ব নিদিব। মই আপোনালোকক এটা কথা বাৰে প্ৰতি কৈ আছো যে নীৰৱতাত ধ্যান কৰাটো সহজ, মাৰ্কেট প্লেচত ধ্যান কৰাটো টান। মই সেইজন মানুহকে আচল ধ্যানী বুলি কম, ধ্যান কৰা মানুহ বুলি কম, যি মাৰ্কেট প্লেচতো ধ্যান কৰিব পাৰে। হিমালয়ত গৈ যিকোনো মানুহে ধ্যান কৰিব পাৰে, হিমালয়ৰ যি নীৰৱতা যিকোনো মানুহে পাৰে। কিন্তু মাৰ্কেট প্লেচত যদি থাকি আপুনি ধ্যান কৰিব পাৰে, ট্ৰেইনত আপুনি গৈ আছে, তাত যদি আপুনি ধ্যান কৰিব পাৰে, ব্যস্ত এখন বজাৰত যদি আপুনি ধ্যান কৰিব পাৰে, প্লে গ্ৰাউণ্ডত যদি আপুনি ধ্যান কৰিব পাৰে, ফুলনিত যদি আপুনি ধ্যান কৰিব পাৰে, ৰাজহুৱা স্থানত যদি আপুনি ধ্যান কৰিব পাৰে, সেইটোহে আচল ধ্যান। এতিয়া মনৰ সিপাৰে আছে নীৰৱতা, আমি সেই নীৰৱতাত অৱগাহন কৰিবলৈ চেষ্টা কৰিম। মই এতিয়া শ্লাইডখন আকৌ নোহোৱা কৰি লওঁ। সকলোৱে চশমা খোলক। কাৰোবাৰ অডিঅ' অন হৈ আছে, অডিঅ' অফ কৰক। ৰঞ্জন কলিতাৰ অডিঅ' অন আছে, কলিতাদেৱ অডিঅ' বন্ধ কৰক।
অনুগ্ৰহ কৰি আপোনালোকৰ অডিঅ'বিলাক অফ ৰাখিব। আমি আৰম্ভ কৰোঁ। চকু মুদক। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন অথবা ভকত বহাৰ আসনত বহক। চকীত বহিলেও হ'ব। চকীত বহিলে লক্ষ্য ৰাখিব যাতে ভৰিৰ তলুৱাৰে মজিয়াখন সমানে স্পৰ্শ কৰি থাকে। তাৰমানে আপোনাৰ বডি আৰ্থিং হ'ব লাগিব। Feel your whole body and relax your whole body. সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। ঢিলাই দিয়ক। ঢিলাই দিয়ক। আমাৰ প্ৰত্যেকৰে বেজী লোৱাৰ অভিজ্ঞতা আছে। বেজী দিয়াৰ আগমুহূৰ্তত নাৰ্ছ বাইদেৱে কয়, আপোনাৰ হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে, ঠিক তেনেকৈ এই মুহূৰ্তত এতিয়া আপোনাৰ সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। আপোনাৰ মনটো আপোনাৰ সোঁ ভৰিখনলৈ আনক। সোঁ ভৰিখন আছেনে নাই মনেৰে অনুভৱ কৰক, এৱেৰ হওক। অলপো লৰচৰ নকৰাকৈ মনেৰে সোঁ ভৰিখন ঢিলাই দিয়ক। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ বাওঁ ভৰিখনলৈ আনক। বাওঁ ভৰিখন আছেনে নাই মনেৰে অনুভৱ কৰক। অলপো লৰচৰ নকৰাকৈ মনেৰে বাওঁ ভৰিখন ঢিলাই দিয়ক। এইবাৰ আপোনাৰ মনটো আপোনাৰ কঁকাললৈ আনক। আপোনাৰ কঁকালটো আছেনে নাই মনেৰে অনুভৱ কৰক। অলপো লৰচৰ নকৰাকৈ মনেৰে কঁকালটো ঢিলাই দিয়ক। ৰিলেক্স। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ পেটলৈ আনক। পেটটো আছেনে নাই মনেৰে অনুভৱ কৰক। অলপো লৰচৰ নকৰাকৈ মনেৰে পেটটো ঢিলাই দিয়ক। ৰিলেক্স। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ বুকুখনলৈ আনক। বুকুখন কেনেকুৱা লাগি আছে অনুভৱ কৰক। বুকুখন ঢিলাই দিয়ক। ৰিলেক্স। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ ৰাজহাড়ডাললৈ আনক। ৰাজহাড়ডাল আছেনে নাই মনেৰে অনুভৱ কৰক। অলপ লৰচৰ নকৰাকৈ মনেৰে ৰাজহাড়ডাল ঢিলাই দিয়ক। ৰিলেক্স। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ দুয়োখন পিঠিলৈ আনক। দুয়োখন পিঠি মনেৰে অনুভৱ কৰক। দুয়োখন পিঠি মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ সোঁ হাতখনলৈ আনক। মনেৰে সোঁ হাতখন অনুভৱ কৰক। সোঁ হাতখন আছেনে নাই। অলপো লৰচৰ নকৰাকৈ মনেৰে সোঁ হাতখন ঢিলাই দিয়ক। ৰিলেক্স।
ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ বাওঁ হাতখনলৈ আনক। বাওঁ হাতখন আছেনে নাই মনেৰে অনুভৱ কৰক। অলপো লৰচৰ নকৰাকৈ মনেৰে বাওঁ হাতখন ঢিলাই দিয়ক। ৰিলেক্স, ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ ডিঙিলৈ আনক। ডিঙিটো আছেনে নাই মনেৰে অনুভৱ কৰক। ডিঙিটো ঢিলাই দিয়ক। ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ ডিঙিলৈ আনক। ডিঙিটো আছেনে নাই মনেৰে অনুভৱ কৰক। ডিঙিটো ঢিলাই দিয়ক। ৰিলেক্স, ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ চকুহাললৈ আনক। চকুহাল আছেনে নাই মনেৰে অনুভৱ কৰক। চকুহাল ঢিলাই দিয়ক। ৰিলেক্স, ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ মাথালৈ আনক। মাথাটো আছেনে নাই মনেৰে অনুভৱ কৰক। মাথাটো ঢিলাই দিয়ক। ৰিলেক্স, ৰিলেক্স। Feel your whole body and relax your whole body. Relax, relax. এবাৰ আপোনাৰ মনটো আপুনি যিখন চকীত বা যিখন আসনত বহি আছে তালৈ আনক। কনচিয়াছলি আপুনি আসনখন অনুভৱ কৰক। কিমান টান লাগিছে, কিমান কোমল লাগিছে আপুনি কনচিয়াছলি অনুভৱ কৰক। যদি চকীত বহি আছে চকীখন কনচিয়াছলি ফিল কৰক। চকীখন কেনেকুৱা লাগিছে কনচিয়াছলি ফিল কৰক। যদি টান লাগিছে কিমান টান লাগিছে, যদি কোমল লাগিছে কিমান কোমল লাগিছে ফিল কৰক। আপুনি যদি বিচনাত বহি আছে বিচনাখন অনুভৱ কৰক কিমান টান কিমান কোমল 100% অনুভৱ কৰক। আপুনি যিটো কোঠাত বহি আছে সেই কোঠাটোৰ এটা স্বাভাৱিক উত্তাপ আছে। মই গম নাপাওঁ আপুনি বহি থকা কোঠাটোত ঠাণ্ডা আছে নে গৰম আছে। যদি গৰম আছে আপুনি কনচিয়াছলি সেই গৰমটো অনুভৱ কৰক। যদি ঠাণ্ডা লাগি আছে কনচিয়াছলি সেই ঠাণ্ডাটো অনুভৱ কৰক। Become 100% aware of the temperature inside your room. এইবাৰ আপুনি যিযোৰ কাপোৰ পিন্ধি আছে সেই কাপোৰযোৰ 100% অনুভৱ কৰক। কেনেকুৱা লাগিছে কাপোৰযোৰ? টান নে কোমল নে লিপিত খাই লাগি আছে নে গাত? এনেই পাতলকৈ লাগি আছে? আপুনি কনচিয়াছলি অনুভৱ কৰক। কনচিয়াছলি অনুভৱ কৰক। কনচিয়াছলি অনুভৱ কৰক। কনচিয়াছলি অনুভৱ কৰক। এইবাৰ আপোনাৰ মনটো আপোনাৰ মনৰ পৰ্দালৈ আনক। নিশ্চয় এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ চিন্তা ভাৱনা আবেগ অনুভূতি আহিবলৈ আৰম্ভ কৰিছে। আপুনি সিহঁতৰ প্ৰতি 100% এৱেৰ হওক। 100% এৱেৰ হওক। ভাল চিন্তা যদি আহিছে আহিবলৈ দিয়ক। বেয়া চিন্তাও যদি কিবা আহিছে আহিবলৈ দিয়ক।
সিহঁত যে আহিছে গৈছে তাৰ প্ৰতি আপুনি এৱেৰ হওক। মই এৱেৰ হবলৈ কৈছো। মই সিহঁতক নিয়ন্ত্ৰণ কৰিবলৈ কোৱা নাই। ভাল চিন্তা যদি আহিছে আপুনি এৱেৰ হওক। বেয়া চিন্তাও যদি কিবা আহিছে আপুনি এৱেৰ হওক। মই এৱেৰ হবলৈ কৈছো আপোনাক। ভাল আবেগ অনুভূতি যদি কিবা আহিছে এৱেৰ হওক। বেয়া আবেগ অনুভূতি যদি কিবা আহিছে তাৰ প্ৰতিও আপুনি এৱেৰ হওক। আপুনি এৱেৰ হওক, 100% এৱেৰ হওক। এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাত যি চলি আছে, মনৰ ভিতৰত যি চলি আছে, তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। মনটো আপোনাৰ, আপুনি গম পাব এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাত কি চলি আছে। এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাত যি চলি আছে, আপোনাৰ ভিতৰত যি চলি আছে, তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। ভাল চিন্তা যদি কিবা আহিছে, আপুনি উৎফুল্লিত নহব আৰু নকব যে আৰু ভাল চিন্তা অহা হলে ভাল আছিল। বেয়া চিন্তা যদি আহি আছে, আপুনি নকব তই বাৰে প্ৰতি কিয় আহি আছ, কিয় আহি আছ। তেনেকৈ আপুনি নকব, আপুনি এৱেৰ হওক। এংজাইটি যদি আহি আছে, আপুনি আহিবলৈ দিয়ক, এৱেৰ হওক এংজাইটিৰ প্ৰতি। ডিপ্ৰেশ্যন যদি আহিছে, আপুনি আহিবলৈ দিয়ক, ডিপ্ৰেশ্যনৰ প্ৰতি আপুনি এৱেৰ হওক। কিবা কাৰণে যদি খং আহিছে, আপুনি খঙৰ প্ৰতি এৱেৰ হওক। মই এৱেৰ হবলৈ কৈছো, খংটোক সলাবলৈ চেষ্টা নকৰিব। কিবা কাৰণে যদি আপোনাৰ মনলৈ ভয় আহিছে, ভয়ৰ প্ৰতি আপুনি এৱেৰ হওক, 100%। ভয়টোক সলাবলৈ চেষ্টা নকৰিব। আপোনাৰ কামটো সলোৱাটো নহয়, আপোনাৰ কামটো হৈছে এই মুহূৰ্তত মনৰ পৰ্দাৰ ভিতৰত যি চলি আছে তাৰ প্ৰতি 100% এৱেৰ হোৱাটো। মই এৱেৰ হবলৈ কৈছো, মই সলাবলৈ কোৱা নাই। সেই ভুলটো নকৰিব। মই কৈছো এই মুহূৰ্তত আপোনাৰ মনৰ ভিতৰত যি চলি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। মই সলাবলৈ কোৱা নাই। ভাল চিন্তা যদি আহিছে আহক, আহিবলৈ দিয়ক। বেয়া চিন্তা যদি কিবা আহিছে আহিবলৈ দিয়ক। ভাল আবেগ অনুভূতি যদি কিবা আহিছে আহিবলৈ দিয়ক। বেয়া আবেগ অনুভূতি যদি কিবা আহিছে আহিবলৈ দিয়ক। অতীতৰ কিবা যদি স্মৃতি আহিছে তাকো আপুনি আহিবলৈ দিয়ক। 100% আপুনি এৱেৰ হওক, 100%। আপোনাৰ মন আপুনি নিজে গম পাইছে বা গম পাব। এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাত যি চলি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক, 100% এৱেৰ হওক, এৱেৰ হওক। আজি মোৰ বেকগ্ৰাউণ্ড মিউজিক বহুত বাজি আছে, জোখতকৈ বেছিকে বাজিছে বেকগ্ৰাউণ্ড মিউজিক। আপোনালোকে বেকগ্ৰাউণ্ড মিউজিকৰ এই মাতটোৰ প্ৰতিও এৱেৰ হওক। বেকগ্ৰাউণ্ড মিউজিকৰ এই মাতটোৰ প্ৰতিও আপুনি এৱেৰ হওক। মেডিটেশ্যন অন্য একো নহয়, এৱেৰ হোৱা। এইবাৰ আপোনাৰ মনটো মোৰ ইয়াত চলি থকা বেকগ্ৰাউণ্ড মিউজিকলৈ আনক। বেকগ্ৰাউণ্ড মিউজিকৰ সেই শব্দবোৰ 100% আপুনি এৱেৰ হৈ শুনক। একো বুজিবলৈ চেষ্টা নকৰিব। বেকগ্ৰাউণ্ড মিউজিক যে মোৰ ইয়াত চলি আছে, পাতি হাঁহৰ মাতৰ দৰে যে কোনোবাই মাতি আছে,
এই মাতটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক, 100%। মেডিটেশ্যন অন্য একো নহয়। মেডিটেশ্যন হৈছে আপোনাৰ বাহিৰত, আপোনাৰ ভিতৰত যি চলি আছে তাৰ প্ৰতি 100% এৱেৰ হোৱাটো। আপুনি এৱেৰ হওক, 100% এৱেৰ হওক। মনৰ পৰ্দালৈ আহি থকা চিন্তাবোৰৰ প্ৰতি এৱেৰ হওক, হৃদয়লৈ আহি থকা আবেগ অনুভূতিবিলাকৰ প্ৰতি এৱেৰ হওক, মুঠৰ ওপৰতে আপুনি এৱেৰ হওক। একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আপুনি যেতিয়া চিন্তাবোৰক চাই থাকিব, চিন্তাবিলাকৰ ফ্ৰিকুৱেঞ্চি কমি যাব লাহে লাহে। ফ্ৰিকুৱেঞ্চিৰ অসমীয়া হ'ল বাৰংবাৰতা। চিন্তাবোৰৰ যি অহা যোৱা গতি, সেই অহা যোৱা গতি স্তিমিত হৈ পৰিব, কমি যাব। আপুনি যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আপোনাৰ আবেগ অনুভূতিবোৰক চাবলৈ আৰম্ভ কৰিব, সেই আবেগ অনুভূতিবিলাকৰ ইণ্টেনচিটিটো কমি যাব, প্ৰাবল্য কমি যাব, প্ৰাবল্য। সিহঁতৰ শক্তিটো কমি যাব আৰু এটা সময়ত নোহোৱা হৈ যাব। আপুনি যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আপোনাৰ মনলৈ আহি থকা স্মৃতিবোৰক চাবলৈ আৰম্ভ কৰিব, আপুনি এৱেৰ হ'ব। এটা সময়ত গৈ সিহঁতৰ ফ্ৰিকুৱেঞ্চি কমি যাব, সিহঁতৰ বাৰংবাৰতা কমি যাব, ইণ্টেনচিটি কমি যাব আৰু এটা সময়ত সিহঁত নোহোৱা হৈ যাব। তাৰমানে আপুনি চিন্তা শূন্য অৱস্থালৈ গুচি যাব। আবেগ অনুভূতি শূন্য এক অৱস্থালৈ আপুনি গুচি যাব। ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বাহিৰৰ এটা অৱস্থালৈ আপুনি গুচি যাব। আপুনি স্মৃতি শূন্য হৈ পৰিব আৰু ভিতৰত আপুনি এৱেৰ হ'ব, কেৱল এৱেৰ হ'ব। এই মুহূৰ্তত আপোনাৰ ভিতৰত যি চলি আছে তাৰ প্ৰতি আপুনি এৱেৰ হওক। আপোনাৰ ভিতৰত এই মুহূৰ্তত যি চলি আছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। 100% এৱেৰ হওক। 100% এৱেৰ হওক। এৱেৰ হওক, 100% এৱেৰ হওক। কি চলি আছে আপোনাৰ ভিতৰত? ভাল চিন্তা, বেয়া চিন্তা, ভাল আবেগ, বেয়া আবেগ, অতীতৰ কিবা স্মৃতি, বা মোৰ ইয়াত চলি থকা বেকগ্ৰাউণ্ড মিউজিকে যদি কিবা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তাৰ প্ৰতিও এৱেৰ হওক। যদি এনেকুৱা চিন্তা আহিছে, ছাৰে মেডিটেশ্যন শিকাইছে কিন্তু কিয় নীৰৱ পৰিৱেশ এটাত ছাৰে নিজে নাথাকে, তেনেকুৱা চিন্তাও যদি আহিছে তাৰ প্ৰতিও এৱেৰ হওক। মোৰ ইয়াত চলি থকা বেকগ্ৰাউণ্ড মিউজিকৰ প্ৰতি যদি আপোনাৰ খং উঠিছে, সেই খংটোৰ প্ৰতিও আপুনি এৱেৰ হওক। কেনেবাকৈ যদি আপোনাৰ মনলৈ এনেকুৱা ভাৱ আহিছে, ছাৰনো কিমান অভদ্ৰ মানুহৰ লগত আছে, এনেকুৱা চিন্তাও যদি আপোনাৰ মনলৈ আহিছে, তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক। মুঠৰ ওপৰত আপুনি এৱেৰ হওক। মেডিটেশ্যন ইজ নাথিং বাট এৱেৰনেছ। এৱেৰ হওক। আৰু যেতিয়া আপুনি এৱেৰ হ'ব নহয়, যাৰ প্ৰতি আপুনি এৱেৰ হ'ব তাৰ পাৱাৰটো কমি যাব। এৱেৰ হওক। এইবাৰ আপোনাৰ মনটো পুনৰ আপুনি বহি থকা আসনখনলৈ আনক। আসনখন কিমান টান বা কিমান কোমল আপুনি 100% এৱেৰ হওক। 100% এৱেৰ হওক। এইবাৰ আপোনাৰ মনটো আপোনাৰ কোঠাটোলৈ আনক। কোঠাটোৰ ভিতৰত যিটো উত্তাপ আছে, ঠাণ্ডা বা গৰম, তাক আপুনি 100% অনুভৱ কৰক।
এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। মই লয়টো অনুভৱ কৰিবলৈ কৈছো, মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। মই সেই লয়টো অনুভৱ কৰিবলৈ কৈছো, মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। মই প্ৰাণায়াম কৰিবলৈ কোৱা নাই। এক স্বাভাৱিক ছন্দত আপোনাৰ মোৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। সেই লয়টো আপুনি যিমান অনুভৱ কৰিব, সিমান অট'মেটিকেলি আপোনাৰ মনটো ঠাণ্ডা হৈ পৰিব। এবেৰ হওক, এবেৰ হওক। এবাৰ আপুনি অকমান কল্পনা শক্তিৰ সহায় লওক। আপুনি কল্পনা কৰক, আপোনাৰ সন্মুখত এখন ধুনীয়া চকী আছে। সেই চকীখনত আপুনি ধন্যবাদ জ্ঞাপন কৰিবলগীয়া, কৃতজ্ঞতা জ্ঞাপন কৰিবলগীয়া 3জন ব্যক্তিৰ ভিতৰৰ প্ৰথমজন ব্যক্তি বহি আছে। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে তেওঁক থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ পুনৰ কল্পনা কৰক, আপোনাৰ সন্মুখত অন্য এখন ধুনীয়া চকী আছে। তাত আপুনি থেংক ইউ ক'বলগীয়া দ্বিতীয়জন ব্যক্তি বহি আছে। আপুনি ধুনীয়াকৈ কল্পনা কৰক আৰু তেওঁক থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপুনি কল্পনা কৰক, আপোনাৰ সন্মুখত আৰু এখন চকী আছে। তাত আপুনি থেংক ইউ ক'বলগীয়া তৃতীয়জন ব্যক্তি বহি আছে। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে তেওঁকো থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এই যে আপুনি এই 15 মিনিট সময় চকু মুদি বহি আছে, এইটো হ'ল বুদ্ধৰ পথৰ যাত্ৰা। চকু মুদি বহি থকাটো হ'ল বুদ্ধৰ পথৰ যাত্ৰা। এই যে আপুনি বুদ্ধৰ পথৰ যিটো যাত্ৰা, তাত খোজ দিছে, খোজ দিব পাৰিছে, তাৰ কাৰণে নিজকে থেংক ইউ বুলি কওক। থেংক ইউ। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰত নিজৰ নামটো লগাই দিব। থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ বিপ্লৱ, থেংক ইউ উপাসনা, থেংক ইউ গিৰিজা। নিজকে নিজে থেংক ইউ বুলি কওক, জিভা লৰচৰ নকৰাকৈ। থেংক ইউ কুঞ্জ, নিজকে থেংক ইউ বুলি কওক। থেংক ইউ নিতা, thank you, thank you, thank you, thank you. Now slowly and gently open your eyes. 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 আৰু পানী খাওক, পানী খাওক, সকলোৱে পানী খাওক, সকলোৱে পানী খাওক। সকলোৱে ভিডিঅ'বোৰ অন কৰক, ভিডিঅ'বোৰ অন কৰক। সকলোৱে ভিডিঅ'বোৰ অন কৰক। আমাৰ বিপ্লৱ মহন্তৰ কিবা অসুবিধা হৈ আছে, তেখেতক বাদ দি সকলোৱে ভিডিঅ'বোৰ অন কৰক, যিসকলে পাৰে। গীৰ্জা বাইদেউ কেনেকুৱা লাগিলে বাৰু? গীৰ্জা বাইদেউ আপোনাৰ ভিডিঅ'টো, অডিঅ'টো অন কৰক। গীৰ্জা বাইদেউ, গীৰ্জা বাইদেউ আপোনাৰ অডিঅ'টো অন কৰক। ভাল লাগিছে, বহুত ভাল লাগিছে। থেংক ইউ বাইদেউ, থেংক ইউ বাইদেউ। বাইদেউ মই ক্ষমা খুজিছো আপোনালোকৰ ওচৰত। ক্ষমা এইকাৰণে যে মই ডিব্ৰুগড়ত ভাড়াঘৰত থাকো। একচুৱেলি মোৰ নিজৰ ঘৰ নহয়। আৰু মই এটা সপোন এটা দেখি আছো। সপোনটো হ'ল এটা হিলিং টেম্পল বনোৱা। যেতিয়া মই হিলিং টেম্পলটো বনাম, একেবাৰে নীৰৱ পৰিৱেশত মই বনাম, তেতিয়া আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক শুনিবলৈ নাপায়। এইবোৰ সকলো শিক্ষিত মানুহ তেখেতলোকে গম পায় যে মই অনলাইনত
পাঠদান কৰোঁ সেইখিনি সময়ত আকৌ তেওঁলোকৰ হৈ হাল্লাটো বেছি হয় এতিয়া কৰিব কি তো একোতো নিয়ন্ত্ৰণ মই কৰিব নোৱাৰো মই হয় হয় কুঞ্জ বাইদেউ কেনেকুৱা লাগিল আপোনাৰ কুঞ্জ বাইদেউ কুঞ্জ বাইদেউ কেনেকুৱা লাগিলে আপোনাৰ ভাল লাগিছে উম কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰিব কাৰোবাৰ কিবা যদি প্ৰশ্ন আছে মোক সুধিব পাৰিব হয় কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰিব তাৰমানে মই যিখিনি কথা আপোনালোকৰ লগত পাতিলো ইতিমধ্যে যেতিয়া আমি ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আমাৰ মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা আবেগ অনুভূতি বিক্ষিপ্ত ছবিবোৰক চাবলৈ আৰম্ভ কৰি দিওঁ সিহঁতৰ সেই অগা দেৱা যিটো ফ্ৰিকুৱেঞ্চি অগা দেৱা আহি থকা গৈ থকা যিটো ফ্ৰিকুৱেঞ্চি সেই ফ্ৰিকুৱেঞ্চিটো কমি কমি আহি থাকে ফিলিং বিলাকৰ ইমোচন বিলাকৰ যিটো ইণ্টেনচিটি সেইটো কমি কমি আহি থাকে আৰু এদিন চিন্তাবোৰ নোহোৱা হৈ যাব এদিন ফিলিংবোৰ নোহোৱা হৈ যাব মেমৰিবোৰ নোহোৱা হৈ যাব আৰু ভিতৰত গভীৰ প্ৰশান্তি থাকিব গভীৰ নীৰৱতা এতিয়া আকৌ আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে চিন্তাবোৰ যদি নোহোৱা হৈ যায় তেতিয়া আকৌ মই অস্তিত্ব শূন্য হৈ যাম নেকি হা হেমচন্দ্ৰই আকৌ এইবিলাক কি কথা কৈছে আবেগ অনুভূতি বিলাক যদি নোহোৱা হৈ যায় মই মেচিন হৈ যাম নেকি ৰবট হৈ যাম নেকি নহয় আপোনালোকৰ আচল যিটো অস্তিত্ব সেইটো হ'ল সেই গভীৰ যিটো নীৰৱতা সেইটোহে চিন্তা ভাৱনাবিলাক আপুনি নহয় আবেগ অনুভূতিবিলাক আপুনি নহয় আপোনাৰ মনৰ পৰ্দালৈ আহি থকা স্মৃতিবোৰ আপুনি নহয় ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক আপুনি নহয় এইবোৰ সাময়িক বস্তু আহি আছে গৈ আছে কিন্তু আপোনাৰ ভিতৰত এটা গভীৰ নীৰৱতা আছে সেই গভীৰ যিটো নীৰৱতা সেইটোহে আপুনি সেইটো এম্পটিনেছ বুলি কয় বুদ্ধবাদ আছে নহয় বুদ্ধবাদ জেন বুদ্ধিজিম বুলি এটা বস্তু আছে তেওঁলোকে তাত এম্পটিনেছ বুলি এটা শব্দ ব্যৱহাৰ কৰে মানে আমাৰ প্ৰত্যেকৰ ভিতৰত এটা খালী সত্তা আছে খালী সত্তা গভীৰ নীৰৱতাৰ এটা খালী সত্তা আছে আমি যেতিয়া ধ্যানত বহো গভীৰ ধ্যানত বহো অলপ সময়ৰ পিছত কি হয় চিন্তাবিলাকৰ পাৰ্চেণ্টেজ কমে আবেগ অনুভূতিবিলাকৰ পাৰ্চেণ্টেজ কমে ইণ্টেনচিটি কমে চব কমি 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 গুচি আহে আৰু এটা সময়ত আমি গভীৰ নীৰৱতাত প্ৰৱেশ কৰো আৰু সেই গভীৰ যিটো নীৰৱতা তাকে মই কৈছিলো সিপাৰে কি আছে সিপাৰে গভীৰ নীৰৱতা আছে এইপাৰে কি আছে এইবাৰ আছে চিন্তাবিলাক আছে আবেগ অনুভূতিবিলাক আছে বিক্ষিপ্ত ছবিবোৰ আছে ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক আছে আপোনাৰ স্মৃতিবিলাক আছে সিপাৰে কি আছে গভীৰ নীৰৱতা আছে এবাৰ গৈ সেই গভীৰ নীৰৱতাত প্ৰৱেশ কৰক সোমাই যাওক তেতিয়া গম পাব যে আচল জীৱনটো কি এইফালৰ জীৱনটো আচল জীৱন নহয় সিফালৰ জীৱনটোহে আচল জীৱন এইফালে আছে চিন্তা ভাৱনা আবেগ অনুভূতি ক্ৰিয়া প্ৰতিক্ৰিয়া বিক্ষিপ্ত ছবিবোৰ স্মৃতিবোৰ সিফালে আছে গভীৰ নীৰৱতা জাপ মাৰি দিয়ক গভীৰ ধ্যান কৰক জাপ মাৰি দিয়ক সিফালে যদি আপুনি জাপ মাৰি দিব নহয় জাপ মাৰি দিয়াৰ লগে লগে আচল পৃথিৱীখন গম পাব হৈ হাল্লাৰ পৃথিৱীখন আচল পৃথিৱী নহয় আচল পৃথিৱীখন হ'ল নীৰৱতাৰ পৃথিৱী আৰু প্ৰত্যেকৰ ভিতৰতে সেই নীৰৱতাটো আছে কিন্তু আমি কি হয় গম পাইছেনে আমি সমাজ ব্যৱস্থাত এনেকৈ ডাঙৰ দীঘল হওঁ সেই যিটো নীৰৱতা তাক আমি এটা সময়ত পাহৰি পেলাওঁ আৰু ধ্যানে আচলতে সেই যিটো নীৰৱতাৰ যিটো উৎস সেইটো পুনৰ আৱিষ্কাৰ কৰাত আমাক সহায় কৰে ধ্যানৰ অন্যতম উদ্দেশ্যটো হৈছে কি কেনেকৈ আমি মনৰ সীমনা অতিক্ৰম কৰি গৈ সেই গভীৰ যি নীৰৱতা তাত প্ৰৱেশ কৰিবগৈ পাৰোঁ কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰক নহলে আজিলৈ ইমানতে শেষ কৰিম আৰু চেচনটো প্ৰিয় সতীৰ্থসকল মই দুখেৰে এটা কথা জনাও যে মেডিটেশ্যনৰ ক্লাছটো এই যিটো মানে বেচিক লেভেলৰ যিটো ফ্ৰী মেডিটেশ্যনৰ ক্লাছটো মই সঘনাই কৰিব পৰা নাই কিছু ব্যস্ততাৰ কাৰণে ইফালে মোৰ এডভান্স সম্পূৰ্ণ ক্লাছ চলি আছে মই আজি ঘোষণা কৰিছো মই যেতিয়াই সময় পাম তেতিয়াই মই অনলাইনত আহিম পুৱাৰ ভাগতে আপোনালোকক মই জনাম যে আজি ফ্ৰী মেডিটেশ্যনৰ সেশন আছে ফ্ৰী মেডিটেশ্যনৰ সেশন আছে এইটো গম পোৱাৰ লগে লগে আপোনালোকে জইন কৰিব মই পুৱাৰ ভাগতে আপোনালোকক খবৰ দিম পুৱাৰ ভাগতে মই আপোনালোকক মেছেজ দিম খবৰ দিম যে আজি
বেছিক লেভেলৰ ফ্ৰী ছেছন আছে মেডিটেশ্যনৰ, আপোনালোকে জইন কৰিব। মই যেনেকৈ আপোনালোকক হোপোনোপোনোৰ বেছিক লেভেলৰ ক্লাছ ললো, ঠিক আজি কেইদিনমানৰ পাছৰ পৰা মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰো মই ক্লাছ ল'ম। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং তাৰো বেছিক লেভেলৰ মই ক্লাছ ল'ম। ঠিক তেনেকৈ মই ভাবিছো আৰু কেইবাটাও তেনেকুৱা হিলিং মডেলিটি আছে। এটা হ'ল EFT, ইম'চনেল ফ্ৰীডম টেকনিক, তাৰো মই ক্লাছ ল'ম, বেছিক লেভেলৰ ক্লাছ। আপোনালোকে তাৰ সোৱাদটো লওক, কেনেকুৱা বস্তু এইটো সোৱাদটো লওক। আৰু এটা কথা আজি মই গ্ৰুপত লিখিছো, কথাটো হ'ল কি, এই যে মই মেডিটেশ্যন শিকাই আছো এতিয়াই নহয় আজি ভালেমান বছৰৰ পৰা শিকাই আছো। অসমৰ চুকে কোণে বিভিন্ন ঠাইলৈ মই যাওঁ মেডিটেশ্যন শিকাবৰ কাৰণে। আৰু কেতিয়াবা এনেকুৱা হয় ফুৰিবলৈ যাওঁ নহয় মানুহৰ ঘৰত, দুদিন থাকিলো, অহাৰ আগতে মানুহ ঘৰক এটা উপহাৰ দি থৈ আহো মই। উপহাৰটো কি, গোটেই ঘৰৰ সদস্যখিনিক মই একেলগে বহুৱাই লওঁ, বহুৱাই লৈ মেডিটেশ্যনৰ টেকনিক এটা শিকাই থৈ আহোঁ যে আপোনালোকৰ ঘৰলৈ মই আহিলো, দুদিন থাকিলো, ইমান ধুনীয়াকে খোৱালে বোৱালে, মই এটা সাধাৰণ মানুহ কিনো উপহাৰ দিম, আহক বহক, এটা মেডিটেশ্যনৰ টেকনিক মোক শিকাই থৈ আহোঁ। এনেকৈ অসমত কিমান পৰিয়ালক মই মেডিটেশ্যন শিকালো হিচাপ নাই, কিমান ঠাইত গৈ মই ভাষণ দিলো হিচাপ নাই, কিমান ঠাইত মই শিবিৰ দিলো কোনো হিচাপ নাই। কিন্তু বিনামূলীয়া বস্তুটো সদায় বিনামূলীয়া, কোনো মানুহে গুৰুত্ব সহকাৰে নলয়। এতিয়া যে আপোনালোক যে আহিছে, আপোনালোক আহিছে মানে কি, মোৰ লগত আপোনালোকৰ পোনপটীয়া সম্পৰ্ক আছে, মোক আপোনালোকে ভাল পায়, বন্ধু বুলি ভাবে, সেইকাৰণে আপোনালোকে জইন কৰিছে। এতিয়া আমাৰ গ্ৰুপত সদস্য কিমান আছে, 105 জন নে 106 জন। সদায় যেতিয়া মই মেডিটেশ্যনৰ ফ্ৰী ছেছনটো দিওঁ, ইয়াতকে সৰহ সদস্য গোট নাখায়। তাৰ কাৰণটো কি, ফ্ৰীকে দিয়া বস্তু, ফ্ৰীকেহে দিছে, নিশ্চয় মানুহজনৰ কোনো কোৱালিটি নাই, কোৱালিটি নোহোৱা মানুহক গতিকে ফ্ৰীকে দিছে। কিন্তু আচৰিত কথা, যেতিয়া মই পেইড ছেছনৰ কথা গ্ৰুপত লিখো নহয়, পেইড ছেছনৰ কথা গ্ৰুপত লিখি দিয়াৰ লগে লগে মানুহে লিক মাৰে। সেইটো ইণ্টাৰেষ্টিং কথা, মানে ফ্ৰীকে দিয়া ক্লাছবোৰো নলয়। আৰু পেইড ছেছনৰ কথা যেতিয়া মই লিখো যে হোপোনোপোনোৰ পেইড ছেছন আছে, ইমান টকা পৰিশোধ কৰি আপোনালোকে জইন কৰক, সেই বুলি দিয়াৰ লগে লগে আকৌ লিক মাৰে, লগে লগে লিক মাৰিব। মই এই যিটো মানসিকতা সেইটো বুজিবলৈ মই অলপ দিগদাৰ পাওঁ। ফ্ৰীকে দিলেও নোলোৱা, পেইড ছেছনৰ এনাউন্সমেন্ট দিলেও বেয়া পোৱা। আপোনালোকে এই সুযোগবোৰ গ্ৰহণ কৰক। মই বাৰে প্ৰতি কৈ আছো যে ফ্ৰী ছেছনবিলাক আপোনালোকে এটেণ্ড কৰক, আনকো এটেণ্ড কৰিবলৈ কওক। মইতো কোৱা নাই যে আপোনালোকে পেইড ছেছন এটেণ্ড কৰিবই লাগিব, মোক পইচা দিবই লাগিব, তেনেকুৱা কথা নাই। মই আপোনালোকক সময় দিছো, সময় উলিয়াইছো আপোনালোকৰ কাৰণে। মই সকলোৱে ভাল হোৱাটো বিচাৰিছো, মোৰ লগত যিখিনি বস্তু আছে মই শ্বেয়াৰ কৰিব খুজিছো। আপোনালোকে সুযোগটো লওক, সেইখিনি সুযোগটো লওক। আৰু এনেকুৱা সুযোগ হয়তো বাৰে প্ৰতি নাহিব। মই বা পৃথিৱীত কিমান বছৰ জীয়াই থাকো কি ঠিকনা, মোৰ বা আয়ুসকাল কিমান আছে। গতিকে মই থকা দিনকেইটা অন্তত ভালকে থাকো, আপোনালোকৰ লগত ভালকে কটাও, জনা কথাখিনি আপোনালোকক দিওঁ, আপোনালোকে লওক, জীৱনটো ধুনীয়া কৰক, থকা দিনকেইটা ভালকে থাকক, সুস্বাস্থ্যৰ অধিকাৰী হওক, ধন টকা পইচাৰ অধিকাৰী হওক, মানৱীয় সম্পৰ্কবিলাক মধুৰ হওক, ভগৱানৰ প্ৰতি মতি বাঢ়ক, আধ্যাত্মিকতা যিটো পথ তাত আপোনালোকে গভীৰ প্ৰজ্ঞাৰে, গভীৰ আস্থাৰে, বিশ্বাসেৰে আপোনালোক আগবাঢ়ক, ভাল হওক আপোনালোকৰ। মই সেইটোৱে কামনা কৰিছো। মোৰ হেমছ একাডেমীৰ উদ্দেশ্য অকল টকা ঘটাটো নহয়, সেইটো হোৱা হলে মই বেলেগ ধৰণৰ কাম কিছুমান কৰিব পাৰিলোহেঁতেন। কিন্তু কথাটো হ'ল কি, এনেকুৱা বহুত ফেক্টৰ আছে। মই আপোনালোকক এটা অনুৰোধ জনাম যে হেমছ একাডেমীক আপোনালোকে অকল মোৰ স্কুল বুলি নাভাবিব, এখন হেমচন্দ্ৰ দত্তৰ স্কুল, আপোনালোকৰ নিজৰ স্কুল বুলি ভাবিবলৈ আৰম্ভ কৰক, ভাল পাবলৈ আৰম্ভ কৰক, ক্লাছবোৰ এটেণ্ড কৰিবলৈ আৰম্ভ কৰক। এই ক্লাছবিলাকে আপোনালোকক নতুন দিগন্তৰ এটা বাট দেখাব, নতুন দিগন্ত। মই আপোনালোকক আগ্ৰহ কৰিম 25 চনৰ জানুৱাৰী মাহৰ প্ৰথম যিটো সপ্তাহ, সেই সপ্তাহটো আমি মেডিটেশ্যন এণ্ড হোপোনোপোনো উইক হিচাপে আমি উদযাপন কৰিম। 1 তাৰিখৰ পৰাই আৰম্ভ কৰিম, 1 তাৰিখৰ পৰা আৰম্ভ কৰি নতুন উৎসাহেৰে আৰম্ভ কৰিম। আমাৰ 24 বৰ্ষটো কেনেকে গ'ল, 25 বৰ্ষটো আমি এনেকৈ আৰম্ভ কৰিম, উৎসাহ উদ্দীপনাৰে, নতুন আশাৰে, যাতে 25 বৰ্ষৰ শেষত গৈ আমি আনন্দ মনেৰে ক'ব পাৰো যে 25 বৰ্ষটো আমাৰ কাৰণে সাফল্যৰ বৰ্ষ আছিল, উন্নতিৰ বৰ্ষ আছিল, শাৰীৰিকভাৱে, মানসিকভাৱে। এই কথাটো যাতে আমি এনাউন্স কৰিবগে পাৰো, সগৰ্বেৰে আমি ক'বগে পাৰো যে 25 বৰ্ষটো আমাৰ কাৰণে অতি ভাল বৰ্ষ আছিল। সেইকাৰণে মই ভাবিছো যে 25 বৰ্ষৰ প্ৰথম সপ্তাহটো, জানুৱাৰী যিটো প্ৰথম সপ্তাহ, আমি হোপোনোপোনো আৰু
মেডিটেশ্যন উইক হিচাপে অবজাৰ্ভ কৰিম প্ৰতিদিনে কোনোবা দিনাখন হোপনতুন থাকিব কোনোবা দিনাখন মেডিটেশ্যন থাকিব তাত যে অকল মই কথা কৈ থাকিম তেনেকুৱা নহ'ব যেটো আমাৰ উইক গতিকে আপোনালোকেও আপোনালোকৰ কথাবোৰ ক'ব হোপনতুনৰ সেশনবিলাক শৰ্ট হ'ব মেডিটেশ্যনৰ সেশনবিলাক শৰ্ট হ'ব মই আপোনালোকৰ কথাবোৰো শুনিম কাৰণ আপোনালোকৰ মাজতো বহুত কথা এনেকুৱা আছে যিবোৰ শুনিবলগীয়া আনে শুনিবলগীয়া কাৰণ মইহে সদায় কথাবোৰ কৈ থাকো আপোনালোকৰ জীৱন দৰ্শন কেনেকুৱা মই গম নাপাওঁ কেনেকুৱা পৰিৱেশত থাকে কিন্তু গম নাপাওঁ আপোনালোকৰ পেছাবোৰ কেনেকুৱা মই গম নাপাওঁ গতিকে আমি কি কৰিম সেই যে উইকটো অবজাৰ্ভ কৰিম হোপনতুন এণ্ড মেডিটেশ্যন উইক তাত আমি ছুটি সেশন ৰাখিম আৰু তাৰ মাজে মাজে আপোনালোকৰ অভিজ্ঞতাবিলাকো আমি শুনিবলৈ চেষ্টা কৰিম হ'বনে বাৰু বাইদেউ আমাৰ ডিব্ৰুগড়ৰ বাইদেউ আপোনাৰ অডিঅ'টো অন কৰি হ'ব লওক হ'ব হ'ব থেংক ইউ হ'ব আমি উৎসাহ উদ্দীপনাৰে আমি হয় জানুৱাৰীৰ প্ৰথম যিটো সপ্তাহ আমি হোপনতুন এণ্ড মেডিটেশ্যন উইক হিচাপে অবজাৰ্ভ কৰিম 1 তাৰিখে নিশ্চয় আকৌ আপুনি পিকনিক খাবলৈ গুচি নাযাব আকৌ নাযাওঁ 1 তাৰিখে আকৌ মই আপোনাক 7:30 লগ পাব লাগিব নিশ্চয় দিনত পিকনিক খাব কিন্তু আপোনালোকে কি কৰিব মোৰ যেনিবা এটা কথাত ভাল দেই মোক কি ভাল মই মদ পানী নাখাওঁ যে মদ পানী যে নাখাওঁ নহয় গতিকে মোক মানুহে লগ নলয় কলৈকো মোক লগ নলয় সেইকাৰণে মোৰ কাৰণে সাংঘাতিক ভাল এতিয়া বহুতে ভাবে মই নিৰস মানুহ মই একো ৰস পিত নাই মদ নোখোৱা মানুহৰ কি ৰস থাকিব নহয় এইটো আপোনালোকে মদ খাই যদি কোনোবাই ৰস পাইছে ৰসটো লওক মই এনেকে থাকি ৰসটো পাইছো মই এনেকে আছো হয় হয় মোৰ কাৰণে প্ৰতিটো দিনেই নতুন মই প্ৰতিটো দিনে যে ৰাতিপুৱা সাৰ পাওঁ নহয় সাৰ পাই মই প্ৰতিটো দিনেই মোৰ কাৰণে নতুন আচ্ছা নতুন বৰ্ষ বুলি মোৰ লগত আচল একো নাই প্ৰতিটো দিন যিটো মানুহৰ প্ৰতিটো দিনেই নতুন তেওঁৰ কাৰণে নতুন বৰ্ষ বুলি একো কথা নাই কিন্তু কথাটো হৈছে কি আমি কেলেণ্ডাৰ মতে যিহেতু চলো নহয় গতিকে আমি কি কৰিব লাগিব পিকনিকলৈও যাম কিন্তু সন্ধিয়া হোৱাৰ লগে লগে আমি ঘৰ আহি পাম আৰু 7:30 হোৱাৰ লগে লগে আমি হেমছ একাডেমীত উপনীত হ'ম মই আপোনালোকৰ পৰা দিহা পৰামৰ্শ কিছুমানো বিচাৰিম দিহা পৰামৰ্শ মানে কেনেকুৱা কাৰণ আপোনালোকৰো বিশিষ্ট অভিজ্ঞতা কিছুমান আছে জীৱনৰ সেই অভিজ্ঞতাখিনি আপোনালোকে শ্বেয়াৰ কৰিব কেনেকৈ আমি হেমছ একাডেমীটোক আৰু ধুনীয়া কৰিব পাৰো এনেকুৱা কৰিব পাৰো নেকি যে আমি ক'ৰবাত এটা অনলাইনতে কথা বতৰাবোৰ পাতি আছো অফলাইনত আমি কেতিয়াবা লগ পাব পাৰো নেকি ক'ৰবাত অফলাইনতো লগ পাবলৈ মন যাব নহয় আমাৰ গোটেইখিনি মানুহকে একেলগে ক'ৰবাত পাৰি নেকি অফলাইনত লগ পোৱাৰ তেনেকুৱা আৰু আইডিয়াবিলাক এনেকেই শ্বেয়াৰ হয় প্ৰত্যেকৰ ব্ৰেইনত ধুনীয়া ধুনীয়া আইডিয়া থাকে সেই আইডিয়াবিলাক যেতিয়া আমি শ্বেয়াৰ কৰিম নহয় তাৰপৰা ধুনীয়া ধুনীয়া আইডিয়া ওলাব গতিকে সেইবিলাকো আপোনালোকে দিব আৰু মোৰ ক্লাছবোৰ আৰু উন্নত কৰিবলৈ কি কৰিব লাগিব মোক মই সেইখিনিও আপোনালোকে মোক জনাব বোলে হেমচন্দ্ৰ তোমাৰ ক্লাছখিনি উন্নত কৰিবলৈ হ'লে এনেকুৱা কৰিব লাগিব কাৰণ আপোনালোকে শিক্ষকতা কৰি আহিছে শিক্ষক হিচাপেও আপোনালোকৰ এটা সামাজিক অৱদান আছে সেইখিনিও ক'ব আৰু যিহেতুটো অনলাইন প্লেটফৰ্ম ইয়াত বহুত ফেক্টৰ আছে জুমে বা মোক কেনেকে ছাপোৰ্ট দিছে মোৰ ইণ্টাৰনেট ছাৰ্ভিচটো বা কেনেকুৱা মোৰ সেয়া বেকগ্ৰাউণ্ড মিউজিকটো আপোনালোকে শুনি আছে বেকগ্ৰাউণ্ড মিউজিক বা আছেনে নাই বহুত ফেক্টৰ আছে কাৰেণ্টটো বা আছেনে নাই গতিকে এই গোটেইখিনি বস্তুৰ সমবায়ত অনলাইন ক্লাছটো হয় মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে এই বহুমূলীয়া সময় মোৰ লগত কটোৱাৰ কাৰণে আপোনালোকৰ জীৱনবোৰ ধুনীয়া হওক স্বাস্থ্যৱান হওক আপোনালোক ধন টকা পইচাৰে আপোনালোকৰ জীৱনটো উপচি পৰক মানৱীয় সম্পৰ্কৰে আপোনালোকৰ জীৱনটো জাতিষ্কাৰ হৈ পৰক ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাহক আৰু মোৰো উন্নতি হওক তাকে কামনা কৰি আজিৰ এই সেশনটো মই ইমানতে সামৰিছো শুভৰাত্ৰি